পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আকৌ আৰম্ভ কৰিব বিচাৰিছোঁ ক্লাছ 5ৰ লেসন নাম্বাৰ 5ৰ যিটো সামৱান নামৰ কবিতা আছিল সেই কবিতাটোৰ যিখিনি এক্টিভিটিছ আছিল সেইখিনি গতিকে দেৰি নকৰি ভিডিঅ'টো বলক ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা থাকিল। ইয়াত এক্টিভিটিছ 1ত দিয়া আছে চুজ দ্য কাৰেক্ট এনচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেন্সেছ। যে সঠিক উত্তৰটো নিৰ্বাচন কৰাৰ বাক্যশাৰী এই তলত যিখিনি বাক্য দিছে সেই বাক্যশাৰী কি কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে। ইয়াত দিছে এটো দিছে someone come knocking at a স্মল দিছে বিগ দিছে ডোৰ দিছে গতিকে কি হ'ব স্মল হ'ব এয়া স্মল লিখি দিব। নেক্সট দিছে the boy look out in the still dark bright night কি আছিলে ডাৰ্ক হ'ব এইটো ৰাইট হ্যান্ড দি দিছো। বিটো আনসাৰ হেতু সি টো দিছে only the lazy busy beetles was tapping in the wall এটো কি হ'ব busy। আমি কবিতাটো যেহেতু এখিনি পাইছোৱে সহজ হ'ব এখিনি কবিতাটো মই ডেসক্ৰিপচনত দি দিম চাই লব। ডিটো দিছে the poet listened and opened closed the door ইয়াৰ এনসাৰটো হ'ব opened open লিখি দিলো। নেক্সট 3 নম্বৰটো দিয়া আছে match the words which are similar in meaning ঠিক আছে যে অৰ্থৰ সৈতে মিলা শব্দবোৰ ইয়াত কি কৰিব লাগে সমকক্ষতা কৰিবলৈ ক'লে। we টো হ'ব tiny এইটো লিখিলো। listen টো হ'ব here listen টো ক'ত গ'ল listen। look টো হ'ব watch look মানে চোৱা। forest মানে কি বাৰু জংঘল হয় নে হয় আৰু কল মানে কৰি এটা লিখি লবা। 4 নম্বৰ এক্টিভিটিছটো দিছে work in the groups fill in the gaps and complete the poem some words are given below যে দলবদ্ধ হৈ কামবোৰ কৰিবলৈ কৈছে একলগ হৈ পেলাই তোমালোকক সকলোৱে মিলি কামখিনি কৰিবা। যিখিনি খালি ঠাই আছে সেই এতিয়া এটা কবিতা দিয়া আছে সেই কবিতাটো আমি কি কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে আৰু সেই কবিতাটো যিটো সম্পূৰ্ণ কৰিব লাগে বাকচত কিছুমান শব্দ দিয়া আছে সেই শব্দবোৰ ইয়াত বহাব লাগে গতিকে বলা আমি এইগিটা লিখি লওঁ। ইয়াত প্ৰথমতে লিখিলো 10 little finger 10 little toys। নেক্সট লিখিছো 2 little ears are 1 little noise যে আমাৰ কি আছে 10টা আঙুলি আছে আৰু 10টা ভৰি কি আছে ভৰি আঙুলি আছে 10টা হাতৰ আঙুলি আছে আৰু 10টা ভৰি আঙুলি আছে। 2 little ears মানে আমাৰ কি আছে দুখন কাণ আছে and 1 little nose আৰু এটা আমাৰ সৰু কি আছে নাক আছে। নেক্সট লিখিছো যে 2 little eyes that shine so bright আমাৰ কি আছে দুটা সৰু চকু আছে সৰু চকু আছে নাই আৰু হেয়াকে আমি কি দেখো আমি পোহৰ দেখো আমি চাও মানে উজ্জ্বল হয়। and 1 little mouth আৰু আমাৰ এখন সৰু কি আছে মুখ আছে to kiss mother good night আৰু মাই কি কৰে good night দিয়ে সুমা খাই good night দিয়ে। এতিয়া লিখিছো 10 little fingers 10 little toes 2 little ears and 1 little nose 2 little eyes that shine so bright and 1 little mouth to kiss mother good night। 5 নম্বৰ এক্টিভিটিছটো দিয়া আছে লেটস ৰিড পঢ়িবলৈ দিছে my name is Nitin I am 10 years old মোৰ নামটো কি নিতিন আৰু মোৰ 10 বছৰ I live in নগাঁও মই নগাঁৱত থাকো মই নগাঁৱত with my parents my sister Rosie and my brother Arun যে মই নগাঁৱত মা দেউতা ভন্টি ৰুজি আৰু ভাইটি কাৰ সৈতে থাকো অৰুণৰ সৈতে থাকো। one night এদিন ৰাতি someone knocked at our door কি কৈছিল যে এদিন ৰাতি কোনোবা আমাৰ দৰজাত কি কৰিছিল টুকুৰিয়াইছিল। I opened the door but there was no one কি কৰিছে মই দৰজাখন খুলিলো কিন্তু তাত কি নাছিল কোনো নাছিল। then I saw a little dog scratching the door with paws কি কৰিলা যে তাৰ পিছত দৰজাখন খুলি কিন্তু তাত কোনো নাছিল তাৰ পিছত কি দেখিলে মই দেখিলো এটা সৰু কুকুৰৰ পোৱালি কি কৰিছিল দৰজাখনত তাৰ ভৰিৰে কি কৰি আছিল আচুৰি আছিল। I feel very happy to see it
and brought it inside. যে আৰু মই দেখি খুব সুখী হৈছিলোঁ আৰু তাক ভিতৰলৈ লৈ আহিছিলোঁ। Next দিয়া আছে read the following statement and ask questions to get this as answer. One is done for you. যে নিম্নলিখিত বিবৃতিবোৰ এইবোৰ পঢ়িবলৈ কৈছে আৰু তাত প্ৰশ্ন তৈয়াৰ কৰা আছে। তলৰ 5টা উত্তৰ পাবলৈ তোমাৰ বাবে এটা দেখুওৱা হৈছে। নেক্সট কিছে মাই নেম ইজ নিতিন। এটা আছে হোৱাট ইজ ইয়ৰ নেম, মানে মোৰ নাম নিতিন, গতিকে তুমি কি সুধিব লাগিব যে হোৱাট ইজ ইয়ৰ নেম, মানে তোমাৰ নামটো কি। এতিয়া বি দি আছে আই এম 10 years old। এতিয়া আমি প্ৰশ্নটো কি সুধিব লাগিব বাৰু। ইয়াত নেক্সটটো দিছে আই এম 10 years old এণ্ড কুৱেশ্যনটো কি হ'ব হাউ অল্ড আৰ ইউ, মানে তোমাৰ বয়স কিমান সুধিছে। বিটো দিয়া চিটো দিয়া আছে ওৱান নাইট চামৱান নক এট দ্য ড'ৰ। যে এদিন ৰাতি কোনোবাই দৰ্জাত টকৰি আছিল। এতিয়া প্ৰশ্নটো কি হ'ব হু নক এট দ্য ড'ৰ, যে কোনে দৰ্জাত টকৰি আছিল। হু নক এট দ্য ড'ৰ। আই অপেন দ্য ড'ৰ, যে মই দৰ্জাখন খুলিছিলোঁ। প্ৰশ্নটো কি সুধিব লাগিব হু অপেন দ্য ড'ৰ, সেইটো প্ৰশ্নবোধক চিন দিবা। আই ফিল ভেৰি হেপী টু চি দ্য ডগ, গতিকে প্ৰশ্নটো কি হ'ব হাউ ডিড ইট ফিল টু চি দ্য ডগ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।